শ্ৰদ্ধ চৰাইদেউবাসী ৰাইজ, যিহেতু এতিয়া আমাৰ সন্মুখত বাৰিষা সমাগত, এই বৰষুণ ঘনাই দি থাকে বাৰিষা কালত, আৰু আমাৰ সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলাতো মানুহসকলৰ খাদ্য অভ্যাস যেনে বনৰীয়া বিষাক্ত কাঠফুলা খাই অনেক অসুবিধাৰ সন্মুখীন হয় বা বিপদত পৰে আৰু কিছুমান মানুহৰ মৃত্যু মুখত কৰে। এই ক্ষেত্ৰত আমাৰ অসমৰ লগতে আমাৰ চৰাইদেউ জিলাও ব্যতিক্ৰম নহয়। ইয়াতো কিছুমান চাহ বাগিচা অঞ্চলত বা বস্তি অঞ্চলত মানুহে বনৰীয়া কাঠফুলা, হাবিয়ে বননিয়ে গজা, বাৰিষা কালত গজা বিষাক্ত কাঠফুলা খাই মৃত্যু মুখত পৰে। গতিকে সময় আহোঁতেই মই চৰাইদেউবাসী ৰাইজক, সমগ্ৰ ৰাইজকে মই অনুৰোধ কৰিছোঁ যাতে এই বনৰীয়া কাঠফুলা নাখাব। যিহেতু বনৰীয়া কাঠফুলা বা যিবোৰ কাঠফুলা খাব পাৰি সেইবোৰ চিনাক্ত কৰা আমাৰ কোনো উপায় নাই। এই বনৰীয়া কাঠফুলা খালে মানুহৰ পেটৰ বিষ হয়, বমি হয়, পনীয়া পায়খানা হয়, জ্বৰ হয়, আৰু ইয়াক চিকিৎসা কৰিব নোৱাৰিলে মানুহ মৃত্যু মুখত পৰে। গতিকে মানুহৰ বহুত দিগদাৰী হয়। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে বিষাক্ত কাঠফুলা খাই যধে মধে নাখাব, যাতে আপোনালোক মৃত্যুৰ মুখৰ পৰা হাত সাৰিব পাৰি।